যি ভয়াবহ ৰূপ ধাৰণ কৰা যি বানপানী, সেই বানপানীৰ কবলৰ পৰা এতিয়াও উদ্ধাৰ হোৱা নাই বিভিন্ন স্থান, বহু স্থান। আৰু এই মুহূৰ্তত মই উপস্থিত আছো তিয়ক বিধানসভা সমষ্টিৰ অন্তৰ্গত কুমলীয়া চাপৰিৰ, যি কুমলীয়া চাপৰিত বহু বছৰ পূৰ্বে যিসকল আচলতে গৃহহীনা হৈছিল, গৃহহীনা হোৱা বা ভূমিহীনা হোৱা সেইসকলক সংস্থাপিত কৰিছিল কংগ্ৰেছ চৰকাৰৰ দিনত। আৰু সেই গৃহহীনা যিটো অঞ্চল কুমলীয়া চাপৰি, সেই কুমলীয়া চাপৰিৰ এই স্থানত মই উপস্থিত আছো। এই মুহূৰ্তত যিটো স্থানত উপস্থিত আছো তাৰ পৰা আৰু আগলৈ যোৱা কোনো কাৰণে সম্ভৱ নহয়। যিহেতু সম্ভৱ নহয়, আমি যি স্থানত আছো জাজিমুখ আৰু মুদৈজানৰ পথৰ পৰা প্ৰায় 20 মিটাৰ ভিতৰত আছো। আৰু এই স্থানতে আচলতে 1 আঁঠু পৰ্যন্ত পানী। আৰু ভিতৰৰ অঞ্চলত কেনেকুৱা এক পৰিৱেশৰ সূচনা হৈছে সেয়া আচলতে কল্পনা কৰিব নোৱাৰি। আৰু ইতিমধ্যে শিবিৰ স্থাপন কৰা হৈছে এই অঞ্চলটোত। আৰু যি আচলতে সমগ্ৰ কথাটো হ'ল যে এই বাঢ়নী পানীত এই সমগ্ৰ অঞ্চলটো এতিয়া মেটেকাৰে ভৰি পৰিল। মই যি স্থানত আছো তাত পোনে পোনে মোৰ সহযোগীয়ে দেখুৱাব, এইটো এটা পথ। আৰু এই পথটোৰ ওপৰত তেনেদৰে যি মেটেকাৰে আচলতে আবদ্ধ হৈ পৰিছে। তেনেকে ঘৰৰ ভিতৰতো এককাল পৰ্যন্ত আৰু পানী। আৰু যিসমূহ সামগ্ৰী আছে সামগ্ৰীসমূহ ইতিমধ্যে নষ্ট হৈছে। আৰু এই কথা ক'ব লাগিব যে খাদ্য সামগ্ৰীকে ধৰি বিভিন্ন সময়ত ৰাজ্য চৰকাৰখনে বিভিন্ন ধৰণৰ যি যোগান ধৰাৰ কথা কৈছে, মই সেই সম্পৰ্কত স্থানীয় লোকৰ লগত কথা পাতিম। কিন্তু তাৰ পূৰ্বে মই এই দৃশ্য দেখুৱাই ল'ব খুজিছো যে এইটো এটা পৰিচিত দৃশ্য। বাৰিষা অহাৰ লগে লগে এই কুমলীয়া চুবুৰীত 6টা মাহ পানীৰ তলত থাকে এইসকল লোক। আৰু 6টা মাহ কেৱল শুকান থাকে। কেৱল এই বছৰৰ দৃশ্য নহয়, প্ৰতি বছৰে এনেদৰে আচলতে তেওঁলোকে বাৰিষা কালছোৱা থাকিব লাগে। এজন স্থানীয় ব্যক্তি আছে, কি কব কিমান দিন হ'ল এই পানী? এইটো পানী এতিয়া অধ্যক্ষতে 4 দিন হৈছে। 4 দিনত এতিয়া বৰাবৰ পানী বাঢ়ি মানে গড় ডুবিবলৈ ধৰিলে, গৰু ম'হ উঠিবলৈ ধৰিলে, আৰু ছাগলী গৰু এইবিলাক উঠিবলৈ ধৰি যেন তেনে এইবিলাক মানে ৰক্ষণাবেক্ষণ কৰি কিছুমান আপোনালোক ক'ত আছে এতিয়া? এতিয়া মোৰ ঘৰৰ ভিতৰতে চাং পাতি পেলাই আছো। বাকী সকলেও তেনেধৰণে চাং পাতি আছে। কাৰণ এই শিবিৰত আছে। তাত শিবিৰত থকা বিলাকে এতিয়া তাত মানে জেগা নোযোৰে সেইটোকে ইংৰাজী তাত আছে। বাকী বিলাকে ঘৰৰ ভিতৰতে খাদ্য সামগ্ৰী যোগান ধৰিছে। খাদ্য সামগ্ৰী এতিয়ালৈকে চৰকাৰৰ পৰা লোৱা সামগ্ৰী যোগান ধৰা নাই আৰু একো পোৱা নাই। তেনে ক্ষেত্ৰতে জাজিমুখ আমাৰ বানপীড়িত অঞ্চলে, আমিও জাজিমুখ এলেকাতে পৰে। তেনে ক্ষেত্ৰতে এই জাজিমুখ এলেকাৰ ভিতৰত তাত পানীয়ে হোৱা নাই, তাত ৰিলিফ বিতৰণ কৰিছে। এইকণত ৰিলিফ বিতৰণ কৰা নাই। কাৰণটো কি খাই আছে এতিয়া বৰ্তমান আমি যেনে ধৰণে আৰু কাৰোবাৰ চাউল মুঠি আছে, এইবিলাকে বনাই সিজাই খাই আছো। আৰু পানী তেনেকে আৰু যেনে ধৰণে ফিল্টাৰ কৰি টিউবৱেল আছে, টিউবৱেলৰ পৰা পানী উলিয়াইছে, বালি ফিল্টাৰ কৰিছে, বালি ফিল্টাৰ কৰি পেলাই তেনেধৰণে ব্যৱহাৰ কৰি খাই আছে। সকলোৱে গোটেই গাঁওখনত কোনেও পোৱা নাই, এঘৰ মানুহ পোৱা নাই। 4টা দিন উকলি গ'ল। 4টা দিন উকলি যোৱাৰ পাছতো ৰাজ্য চৰকাৰে কৈ আছে পৰ্যাপ্ত পৰিমাণৰ খাদ্য সামগ্ৰী যোগান ধৰা হৈছে, সকলো সামগ্ৰী যোগান ধৰা হৈছে, বান সাহায্য যোগান ধৰা হৈছে। কিন্তু এয়া বাস্তৱ ছবি, ইয়াত তিয়ক সমষ্টিৰ ছবি। আৰু যিটো স্থানত উপস্থিত আছো, সেই স্থান কেৱল এই বছৰে নহয়, প্ৰতি বছৰে বাৰিষা 6টা মাহ কেৱল পানীৰ তলত থাকে। আৰু এই 4টা দিন উকলি যোৱাৰ পাছতো আজি এই বনত্ৰসকলে নিশ্চয়কৈ ৰিজু শইকীয়া এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ।